চাবুৱাত মটক যুৱ মহোৎসৱ আৰু মটক জনগোষ্ঠীটোৰ কেউটি সংগঠনৰে বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ মটক জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আটাইকেইটা সংগঠনে সামাজিকভাৱে সক্ৰিয় হৈ কাম কাজ কৰি আহিছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা পৰিয়ালটোৱে তেওঁলোকৰ লগত একেলগে কাম কাজ কৰি আহিছোঁ আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। জনগোষ্ঠীটোৰ বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত উপনীত হৈছে, সকলো ইয়াত উপস্থিত হৈছে। এই সকলোৱে ইয়াত অসমীয়া জাতিটোৰ সকলো কথা বতৰা ইয়াত আলোচনা হ'ব তেওঁলোকৰ অধিৱেশনৰ থলীত। যুৱ মহোৎসৱৰ যোগেদি যুৱ প্ৰতিভাসমূহক বিকশিত কৰিবৰ কাৰণে প্ৰয়াস কৰা হ'ব। অনুষ্ঠানত অংশ ল'লোঁ উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতিটোক সংহত কৰি ৰাখিবৰ কাৰণে সকলোৰে মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক সক্ষম হওক, তাৰ প্ৰতি শুভকামনা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিকভাৱে আমি আমাৰ কাম কাজ কৰি আহিছোঁ, কৰি যাম। এটা প্ৰভাৱ গোষ্ঠী হিচাপে সদৌ অসম ছাত্ৰ সন্থাই সকলো সময়তে অসমৰ জনসাধাৰণৰ অভিভাৱকত্বৰে কাম কাজ কৰি আহিছে আৰু শেহতীয়াকৈ অসমত নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হৈছে। অসমৰ জনসাধাৰণে নিজৰ বিবেকেৰে সৈতে চৰকাৰ গঠন কৰিব, কিন্তু এইখিনি সময়ত এটা অসহিষ্ণু পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈ আমাৰ সকলোৰে পৰিলক্ষিত হৈছে। বিদেশী অবৈধ যিসকল সন্দেহজনক নাগৰিক সেইসকলৰ উত্থান অসমত ঘটিছে। তেওঁলোকে আগ্ৰাসী মনোভাৱেৰে সৈতে আমাৰ ভূমি বেদখল কৰিছে, সত্ৰৰ ভূমি বেদখল কৰিছে। তেওঁলোকৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে ক'ৰবাত আমাৰ জাতিটোৱে আমাৰ আইমুখৰ মাত হেৰুৱাৰ উপক্ৰম হৈছে, আমাৰ কৃষ্টি সংস্কৃতিক সভ্যতা হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইসকলক বহিষ্কাৰৰ বাবে অসমে দীঘলীয়া সময় জুৰি আন্দোলন কৰিছে। বিদেশী বহিষ্কাৰ আন্দোলন, অসম আন্দোলন, ঐতিহাসিক অসম আন্দোলন সংগঠিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এইখন চৰকাৰে 860গৰাকী শ্বহীদৰ স্মৃতিত স্মাৰক নিৰ্মাণ কৰিছে। আমি চৰকাৰক এটা দাবী জনাব বিচাৰোঁ যে এখন বিদেশীমুক্ত অসম আমাক লাগে। শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা তেতিয়া নিবেদন কৰা হ'ব যেতিয়া এখন বিদেশীমুক্ত অসম হ'ব। বিদেশী ভোটাৰৰ নাম নথকা, সন্দেহজনক নাগৰিকৰ নাম নথকা এখন ভোটাৰ তালিকাৰে সৈতে যেতিয়া অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব, তেতিয়া শ্বহীদসকলৰ প্ৰতি কৃতাৰ্থত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব। আৰু বিদেশীমুক্ত এখন অসম আমাক লাগিব। ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব চলিব। এইখন অসম আমাৰ অসম, অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ ইয়াত প্ৰভুত্ব থাকিব। সকলো জাতি জনগোষ্ঠী, জনজাতি, ধৰ্মাৱলম্বী লোকে গঠিত এই অসমীয়া জাতিটোক শক্তিশালী ৰূপত বিশ্বৰ দৰবাৰত জীয়া জাতি হিচাপে জীয়াই থাকিব লাগিব। সেই সংকল্পৰে সকলোকে কাম কাজ কৰি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা কেইটামান মাহ অতিক্ৰম হৈছে। ইতিমধ্যে ন্যায় প্ৰক্ৰিয়াটো মহামান্য আদালতত ইতিমধ্যে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, বিচাৰ প্ৰক্ৰিয়া। আমি আশা কৰিম যিসকল লোক দোষী, যাৰ দুখৰ ফলত, যাৰ গাফিলতিৰ ফলত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাব লগা হ'ল, সেই প্ৰত্যেকগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। চৰকাৰে ইতিমধ্যে SIT গঠন কৰি দিছিল, চাৰ্জশ্বিট দাখিল হৈছে আৰু এই চাৰ্জশ্বিটৰ আধাৰত যাতে প্ৰত্যেকগৰাকী যি অভিযুক্ত কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেয়া নিশ্চিত হ'ব লাগিব। আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত আমি সকলো ধৰণে আমি আমাৰ সূক্ষ্মভাৱে গোটেই প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰি থাকিম আৰু প্ৰাণৰ শিল্পীগৰাকীক ন্যায় নিদিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়।